মানুহৰ টকা পইচা থাকক বা নাথাকক, কিন্তু এটা বস্তু নিশ্চয় থাকিব, সেইটো আপোনাৰ ধনী দুখীয়া চাই পেলাই নাহে। সেইটো এটা বস্তু যিটো আপোনাৰ সকলোৰে থাকিব, আৰু সেই বস্তুটো হৈছে আপোনাৰ চিন্তা। আজি মই এই ভিডিঅ'টোত আপোনালোকক কেনেকৈ চিন্তাৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰিব সেইবোৰৰ উপায়ৰ বিষয়ে মই আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানৱ শৰীৰৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ হানি বিঘিনি ঘটাৰ ভালেমান কাৰণৰ ভিতৰত দুটা কাৰণ হৈছে মানুহৰ অত্যাধিক চিন্তা আৰু অত্যাধিক পৰিশ্ৰম। এইটো কোৱাৰ প্ৰয়োজন নাই যে আজিৰ দিনত প্ৰায় সকলোৰে জীৱনত চিন্তা থাকেই, কিন্তু কিছুমানৰ ক্ষেত্ৰত ইয়াৰ মাত্ৰাধিক হোৱা দেখা যায়। সংসাৰ বা দৈনন্দিন জীৱন যাত্ৰা চলাই নিবলৈ বহুতেই ওপৰঞ্চি পৰিশ্ৰম কৰিব লগাটো পৰে। আধুনিক জীৱন যাত্ৰাই হৈছে এনেকুৱা য'ত অত্যাধিক চিন্তা, অপৰিসীম দায়িত্ব, খাটনি, পৰিশ্ৰম মানুহৰ জীৱনৰ লগৰী হৈ পৰে। এইবিলাকৰ হেঁচাত কোনো সময়ত জীৱনটোৱে বব নোৱাৰা বোজা যেন হৈ পৰে। তাতে মানুহভেদে মানুহৰ স্বভাৱো হয় ভিন ভিন। কিছুমান মানুহে সকলো ধৰণৰ গধুৰ দায়িত্ব, গধুৰ সমস্যা সহজে মূৰ পাতি লৈ কামত আগুৱাব পাৰে। হাজাৰ সমস্যাটো তেওঁলোকৰ মুখত হাঁহিৰ ৰেখ থাকি যায়। কিন্তু আন কিছুমান নাৰী বা পুৰুষ আছে, তেওঁলোকে সামান্য সমস্যা এটাকো অধিক গুৰুত্ব দি হৈচৈ কৰে। নিজেও অশান্তিত ভোগে, আনকো অশান্তিত ভোগায়। সামান্য সমস্যা এটাৰো সন্মুখীন হোৱাৰ তেওঁলোকৰ সাহস নাই। এনেবিধ মানুহৰ জীৱনত সুখ বা শান্তিতকৈ অশান্তিয়ে বেছি দেখা যায়। আমাৰ সমাজৰ বেছিভাগ লোকলৈ যদি লক্ষ্য কৰা যায় যে দেখা যাব বেছিভাগৰে যেন টেনচনৰ পৰা দূৰত থাকিব নোখোজে। তাৰ মাজতো যিসকলে টেনচনৰ পৰা মুক্তি লৈ অলপ সকাহ পাব খোজে, অলপ মুক্তভাৱে উশাহ ল'ব খোজে, সেইসকললৈ কিছুমান চিন্তাৰ পৰা কেনেদৰে মুক্ত হৈ থাকিব পাৰি সেইবোৰৰ উপায় দিয়া হৈছে। প্ৰথমতে, আপুনি যদি অনুভৱ কৰে কোনো কাৰণত মনৰ মাজত চিন্তা উদ্ভৱ হৈছে, তেন্তে প্ৰথম প্ৰচেষ্টাটো হ'ব লাগিব যে যি কাৰণত চিন্তা হৈছে সেই কাৰণটো সহজভাৱে লোৱা। পৃথিৱীত এনে কোনো ঘটনা বা সমস্যা নাই যাৰ বাবে আপুনি মৃত্যুমুখত পৰিব লাগিব বা সমস্যাৰ সমাধান নাই। লাহে লাহে সমস্যাৰ সমাধানৰ বাট ওলাবই। যদিহে সমস্যাটো সমাধান নহ'ল, দেখিব সময়ৰ গতিত সমাধান নোহোৱা ঘটনাটো সহজভাৱে ল'ব পৰা হৈছে। এইদৰে পৃথিৱীত কোটি কোটি লোক সমস্যাৰ সমাধান বা সমস্যাৰ সমাধান কৰিব নোৱাৰাৰ মাজত লীন হৈ গৈছে। মানুহে কোনো মুহূৰ্তত কিছুমান কঠিন সময়ৰ মুখামুখি কৰিবলগীয়া কৰ্তব্য কৰিবলৈ আগবাঢ়ি যাব লাগে। দ্বিতীয়তে, আপুনি যদি কিবা এটা নগলা চিন্তাত মগ্ন হৈ পৰিছে বা নগলা চিন্তাই আপোনাৰ মনটোত চিন্তাৰ উদ্ভৱ কৰিছে বা বিষাদৰ সৃষ্টি কৰিছে, তেন্তে উচিত হ'ব আপুনি সেই চিন্তাৰ পৰা আঁতৰাই আন এটা চিন্তালৈ সলনি কৰা। অন্য কাম এটা হাতত লোৱাৰ কথা ভাবা, তাৰ বাবে প্ৰস্তুতি গঢ়ি তোলা। কোনো ভাল লগা বন্ধুৰ সৈতে ফোনত কিছু সময় আলাপ কৰি মনটো পাতলাই তুলিব পাৰে। এবাৰ মনটো পাতল হৈ পৰিলে সি স্থায়ী হয় আৰু পূৰ্বৰ টেনচনৰ লগতে বিষাদবোৰ আঁতৰ হোৱাত বহুতৰ ক্ষেত্ৰতে দেখা গৈছে। এনে হোৱাটো শুভ লক্ষণ। কিন্তু কোনো ক্ষেত্ৰত টেনচন হ্ৰাস কৰা সম্ভৱ নহ'লে আৰু বৃদ্ধি পাই গৈ থাকিলে তেতিয়া সচেতন হৈ যতন ল'ব লাগে। নিজকে বুজোৱাটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবি ল'ব লাগে। তৃতীয়তে, অফিচত কাম কৰা সকলে চিন্তাৰ পৰা তৎক্ষণাত নিজকে মুক্ত কৰিব হ'লে নিজৰ বহি থকা ঠাইৰ পৰা উঠি গৈ আন এটা কামত ব্যস্ত হৈ পৰিব লাগে। ঘৰত থকা সকলে নিজৰ পচন্দৰ কাম উলিয়াই সেই কামটোতে ব্যস্ত হৈ বা মগ্ন হৈ থাকিব লাগে। কি কথাত বেছি গুৰুত্ব দিব, দৰকাৰী কথাত নে অদৰকাৰী কথাত, সেইটো মনৰ মাজত নিজেই নিৰ্ধাৰণ কৰি লওক। তাতেই অযথা চিন্তাৰ পৰা মুক্তি পোৱাৰ পথ পাই যাব। চতুৰ্থতে, কোনো মুকলি ঠাইত জোৰে জোৰে খোজকাঢ়ি মনটো মুকলি কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। ঘৰৰ ভিতৰত থাকিলে খোলা খিৰিকীৰ মুখত থিয় হৈ দীঘলকৈ উশাহ লৈ এৰি দিয়ক। তৎক্ষণাত নিজকে চিন্তামুক্ত কৰি তুলিবলৈ প্ৰাণায়ামো উপকাৰী। যদি আপোনাৰ খোজ কাঢ়িবলৈ ঠাই নাই, তেন্তে কোঠাৰ ভিতৰতে দুটামান এক্সাৰচাইজ কৰা উচিত। পঞ্চমতে, যিটো কথাত মনক আমনি দিছে সেই কথাটো কিমান গুৰুত্বপূৰ্ণ তাত অধিক মনোযোগ বা গুৰুত্ব দিয়া উচিত নে সেই কথা মনত জুকিয়াই লোৱা উচিত। যদি সিমান গুৰুত্ব দিবলগীয়া নহয়েই, তেন্তে গুৰুত্ব দিবলৈ যাব কিয়? আৰু যদি বিষয় গভীৰো, শিক্ষিত আৰু সুন্দৰ মনৰ মানুহে তাক সহজ কৰি ল'ব পাৰে। আৰু যদি নোৱাৰেও, তাক লৈ অত্যাধিক মূৰ ঘুমোৱাতকৈ সদ্যহতে ত্যাগ কৰি চলিব। জীৱনত এনেবোৰ সৰু বৰ ঢৌ আহে বুলি ভাবি জীৱনৰ বাটত আগবাঢ়িব। কৰ্মময় জীৱনত উপৰুৱা টেনচন লৈ বা চিন্তা লৈ মুহূৰ্তবোৰ কষ্টকৰ কৰি তোলাতকৈ কামত মনোযোগ দি জীৱন সাৰ্থকময় কৰি তোলাটোহে আচল কথা।
আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনে লাগিছে মোক কমেণ্ট কৰি জনাব। চেনেলটোত যদি নতুন হৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।